ইলেক্ট্ৰনিক সিট হয় ইয়াতে আপোনালোকে নিজৰ মতে এডজাস্ট কৰি ল'ব পাৰিব ওয়েলকাম টু আवर ইউটিউব চেনেল নেহা কাৰবাজাৰ ব্লগ আজি আপোনালোকৰ লৈ আহিছো খুবেই ধুনিয়া টাটা সাফাৰী 7 সিটাৰ এক্সজেট A+ ডাৰ্ক 2023 হয় গাড়ীখন আৰু গুৱাহাটী ৰেজিষ্ট্ৰেচন AS01 তো গোটেই গাড়ীখন আজি ডিটেইলছত দেখাম আৰু বহুত ফিচাৰ্স আছে গাড়ীখনত তো মই গোটেই ফিচাৰ্সটো দেখাই দিম আপোনালোকক আৰু লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব কাৰণে নাপাহৰিব ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাওক তো গাড়ীখনত চাৰিওফালে কেমেৰা পাব 360 ডিগ্ৰী কেমেৰা মই ফ্ৰণ্টটো দেখাই দিছো ফ্ৰণ্টটো চাওক কেমেৰা আছে ভিডিও ৰেকৰ্ডিংও হৈ যাব টায়াৰ কন্ডিশন চাওক টায়াৰ কন্ডিশন খুবেই ধুনিয়া হৈ আছে এলুহিল আছে লুকিং গ্লাছত ইন্ডিকেটৰ পাই যাব কিলেছ এন্ট্ৰি হয় ৰেল গ্লাছত টিফোগাৰ আৰু স্পয়লাৰ পাই যাব বেক ৱেপাৰ আছে তো বেক সাইডৰ মই ডিগি স্পেসটো যেহেতু ইমানখিনি না আপোনালোকক যদি বেছিকে স্পেস লাগে আপুনি সিট বিলাক ফল্ড কৰি দিলে আপোনালোকে বহুতখিনি স্পেস পাই যাব ডিগি তলতে স্পেয়াৰ টায়াৰটো আছে মই দেখাই দিছো তো এতিয়া আপোনালোকক মই ইঞ্জিনৰ কন্ডিশনটো দেখাম আৰু মই কৈছো আপোনালোকক বহুতখিনি ফিচাৰ্স আছে মই ইঞ্জিনৰ কন্ডিশনটো দেখাই পাছত আপোনালোকক ফিচাৰ্স বিলাক দেখাম মই প্ৰথমত কলো আপোনালোকে যাতে স্কিপ নকৰাকে গোটেই ভিডিওটো চাই তো আহক ইঞ্জিনৰ কন্ডিশন বহুতে ধুনিয়া হৈ আছে সিল আছে ইঞ্জিন ব্যাটারি কন্ডিশনও নতুন হৈ আছে তো এতিয়া আপোনালোকক মই ভিতৰৰ ফিচাৰ্স বিলাক দেখাই দিম কি আছে ইলেক্ট্ৰনিক সিট হয় ইয়াতে আপোনালোকে নিজৰ মতে এডজাস্ট কৰি ল'ব পাৰিব আৰু যেতিয়া আপুনি ডোৰটো ওপেন কৰিব এতিয়া আপোনাৰ ড্ৰাইভিং সিটটো অটোমেটিকলি এডজাস্ট হৈ যাব কো ড্ৰাইভিং সিটটো ইলেক্ট্ৰনিক্সে হয় আপোনালোকে নিজৰ মতে এডজাস্ট কৰি ল'ব পাৰিব আৰু ভেন্টিলেটৰ সিট হয় আপুনি বেকতো আৰু ফ্ৰণ্টতো এসি সিটত এসি পাই যাব 4 পইণ্ট পাই যাব লুকিং গ্লাছটো ভিতৰৰ পৰা এডজাস্ট হয় পুশ বটন স্টাৰ্ট হয় মিউজিক সিস্টেমটো ষ্টেৰিংৰ পৰা কন্ট্ৰোল হৈ যাব কোম্পানী ফিটেড LCD মিউজিক সিস্টেম পাই যাব উইথ টাচ স্ক্ৰীন অটো ক্লাইমেট কন্ট্ৰোল এসি হিটাৰ পাই যাব অটো গিয়াৰ হয় আৰ্মৰেষ্ট পাই আছে 7 সিটাৰ হয় সাফাৰীখন আৰু বেক সাইডৰ সিট বিলাকো দেখাই দিছো বেক সাইডৰ সিট বিলাক বহুতে ধুনিয়া হৈ আছে আৰু মই কোৱা মতে ভেন্টিলেটৰ সিটে হয় গাড়ীখনত আপুনি পেনোৰামিক সানৰুফ পাই যাব পেনোৰামিক সানৰুফটো মই ওপেন আৰু ক্লোজ কৰি দেখাই দি আছো আপোনালোকক কৈছিলো মই গাড়ীখনত 360 ডিগ্ৰী কেমেৰা পোৱা যায় তেতিয়া মই দেখাই দিম দেখিছে আপোনালোকে 360 ডিগ্ৰী কেমেৰা পাই আছে তে লেফট সাইডত টাৰ্ন লব এতিয়া আপোনালোকে লেফট সাইডত ইন্ডিকেটৰ প্ৰেছ কৰিলে কেমেৰাটো শো হৈ যাব আৰু যদি ৰাইট সাইডত টাৰ্ন লয় তেতিয়া ৰাইট সাইডৰ ইন্ডিকেটৰত প্ৰেছ কৰিলে কেমেৰা শো হৈ যাব চাইছে আপোনালোকে গাড়ীখনত বহুত ফিচাৰ্স আছে আৰু ফিচাৰ্স মানে ইমান ফিচাৰ্স আছে যে আমি যদি ভিডিওত দেখাব যাও তে ভিডিওটো বহুত লম্বা হৈ যাব আৰু আপোনালোকও বৰ হৈ যাব সো এই কাৰণে মই থুলমুলকে দেখাই দিছো আৰু ডিটেইল জানিব হলে মই স্ক্ৰিনত দিয়া নম্বৰত সোনকালে যোগাযোগ কৰক তো গাড়ীখনৰ গোটেই ফিচাৰ্স বিলাক দেখাইছো আৰু আপোনালোকে যদি এনেকুৱা ভিডিও পাবলৈ বিচাৰে তেনলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব কাৰণে নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ